ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বিশ্ব এনচাইক্ল'পিডিয়া চেনেল আৰু এই বেল আইকনটো দবাবলৈ কেতিয়াও নাপাহৰিব। টাইম ট্ৰেভেল অৰ্থাৎ সময় যাত্ৰা, এই বিষয়টোক লৈ ইতিমধ্যে বহুতো চিনেমা, বহুতো কিতাপ আৰু ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে। তাত দেখুওৱা হয় যে আমি ইচ্ছা অনুসৰি অতীতত বা ভৱিষ্যতত যাব পাৰোঁ আৰু বৰ্তমানলৈ উভতিও আহিব পাৰোঁ। এই বিষয়টো এটা অতি আমোদজনক বিষয়। আমাক ভাবিবলৈকে ভাল লাগে যে আমি সঁচাকৈ যদি অতীতত গৈ আমাৰ পূৰ্বপুৰুষসকলক লগ ধৰিব পাৰোঁ বা আকৌ এবাৰ ল'ৰালিৰ সেই মিঠা দিনবোৰ অনুভৱ কৰিব পাৰোঁ বা ভৱিষ্যতত গৈ আমি কি হ'ম সেইটো চাই বৰ্তমানত আহি তাক আৰু বেছি উন্নত কৰিব পৰা যোৱা হ'লে কেনেকুৱা লাগিব। অৱশ্যে এই টাইম ট্ৰেভেলৰ কথাটো বহুতে কাল্পনিক বুলি কয় আৰু আপুনিও হয়তো এইটো কাল্পনিক বুলিয়ে ক'ব, কিন্তু এটা কথা ভাবিলে কল্পনা যেন নালাগেও। কাৰণ উদাহৰণস্বৰূপে আজিৰ পৰা প্ৰায় ৫০০ বছৰ আগতে যদি কোনোবাই কয় যে মানুহ আকাশত উৰিব পাৰে, কিন্তু সেই সময়ত তেখেতক পাগল বুলি ক'লেহেঁতেন। কিন্তু বৈজ্ঞানিকসকলৰ কাম হৈছে কল্পনাক বাস্তৱ ৰূপ দিয়া, আৰু আজি আকাশৰ কথাটো সহজ কথা। বৈজ্ঞানিকসকলে মহাকাশত ভ্ৰমণ কৰিবলৈ সক্ষম হৈছে আৰু মংগল গ্ৰহত যোৱাৰ বাবে তৈয়াৰী ধৰিছে। ঠিক তেনেকৈয়ে হয়তো এনে এটা দিন আহিব য'ত টাইম ট্ৰেভেলৰ কথাটো এটা সহজ বিষয় হৈ পৰিব। বিজ্ঞান জগতৰ বাদশাহ এলবাৰ্ট আইনষ্টাইনৰ থিয়ৰী অফ ৰিলেটিভিটি বনোৱাৰ আগতে সময়ৰ কাৰ্যক্ৰম বেলেগ বেলেগ স্থিতিত একে বুলি ধাৰণা কৰিছিল। কিন্তু আইনষ্টাইনে বনোৱা এই থিয়ৰীয়ে সময়ৰ পৰিভাষা সলনি কৰি দিলে। আইনষ্টাইনে এই থিয়ৰীটো গণিতীয় ৰূপত আৱিষ্কাৰ কৰিছিল, কিন্তু বহুত কম সংখ্যক মানুহে সেইটো বুজিবলৈ সক্ষম হৈছিল। গতিকে এইটো সহজ ভাষাত ক'বলৈ গ'লে আইনষ্টাইনৰ মতে সময়ৰ গতি সকলো পৰিস্থিতিতে একে নহয়। সময় আৰু বিশ্বব্ৰহ্মাণ্ড ইটোই সিটোৰ লগত মিল আছে। ধৰা হওক, যদি পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ ৫ মিনিট সময় বন্ধ কৰি দিয়া হয়, তেন্তে সময়ও ৫ মিনিটৰ বাবে স্থগিত হৈ ৰ'ব। আৰু যদি পৃথিৱীখন ৫ মিনিটৰ কাৰণে ওলোটাই ঘূৰাই দিয়া হয়, তেন্তে ৫ মিনিটৰ কাৰণে অতীতত গৈ পাব। কিন্তু এয়া জানো সম্ভৱ? গতিকে আইনষ্টাইনে এই দৃষ্টিভংগী দূৰত ৰাখি সময় যাত্ৰাৰ আন এটা মন্তব্য আগবঢ়াইছিল। আইনষ্টাইনৰ মতে যদি কোনো এটা বস্তু বহুত বেগেৰে গতি কৰে, তেন্তে সেই বস্তুটোৰ সময় লঘু হৈ যায়, আৰু বস্তুটোৰ বেগ যিমানে বাঢ়ি গৈ থাকিব, বস্তুটোৰ বাবে সময়ো সিমানেই লঘু হৈ যাব। আইনষ্টাইনৰ দৰে বৈজ্ঞানিক ষ্টিফেন হকিংছো একে মতামত আগবঢ়াইছিল। ষ্টিফেন হকিংছৰ কল্পনা অনুসৰি আমি যদি এটা এনেকুৱা ট্ৰেইন লাইন বনাওঁ যে সম্পূৰ্ণ পৃথিৱী পৰিভ্ৰমণ কৰিব পৰা যায় আৰু ট্ৰেইনখনৰ গতি পোহৰৰ গতিৰ সমান হয়, তেন্তে আমি ভৱিষ্যতত যাবলৈ সক্ষম হ'ম। ট্ৰেইনখনত উঠা যাত্ৰীসকল কিন্তু অলপো অনুভৱ নকৰিব যে তেওঁ সময়ক পিছ পেলাই বহুদূৰ গৈছে। তেনেকৈ সম্পূৰ্ণ এদিন যদি তেওঁ ট্ৰেইনখনত ভ্ৰমণ কৰে, তেন্তে নামি আহি তেওঁ দেখিবলৈ পাব যে এবছৰ পাৰ হৈ গৈছে। আমেৰিকাৰ এটা বৈজ্ঞানিক কোম্পানীত এজন বৈজ্ঞানিকে এই ফৰ্মুলাটোক প্ৰমাণ কৰিবলৈ আটাইতকৈ বেগেৰে যাব পৰা এখন বিমান লৈ ৮ ঘণ্টা পৃথিৱী ভ্ৰমণ কৰিছিল। ঘূৰি আহি তেওঁ দেখিলে যে তেওঁৰ স্মাৰ্ট ৱাটছত ১ ছেকেণ্ডৰ কিছু অংশ কমি গৈছে। গতিকে এই ফৰ্মুলাৰ দ্বাৰা হয়তো সময় যাত্ৰা সম্ভৱ হ'ব। কিন্তু আজিলৈকে বৈজ্ঞানিকসকলে ইমান উন্নত ট্ৰেইন বা যিকোনো যন্ত্ৰ
বনাবলৈ সক্ষম হোৱা নাই যে পোহৰৰ গতিত চলাব পাৰি। যদি এইটো সম্ভৱ কৰিব পৰা যায় তেন্তে আৰু বেছি দিন নালাগিব সময়ৰ যাত্ৰাৰ সেই যাত্ৰাটো কৰিবলৈ। বন্ধুসকল, মোৰ আজিৰ এই ভিডিঅ'টো ইমানেই। মই এই সময় যাত্ৰাৰ ওপৰত আন এটা ভিডিঅ' বনাম, পাৰ্ট 2। ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।